ৰাজ্যত বিগত ৩ মাহত খিলঞ্জীয়া লোকৰ ওপৰত চলিছে ধাৰাবাহিক আক্ৰমণ। বাংলাদেশী মূলৰ মিয়াই সংঘটিত কৰিছে এই সংঘবদ্ধ আক্ৰমণ। যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আমি লক্ষ্য কৰিছোঁ যে যোৱা ৩ বছৰে অলপ শান্ত হৈ থকা অসমখন অলপ লাহে লাহে কিছুমান বিশেষ ব্যক্তিয়ে অশান্তি কৰিবৰ কাৰণে আগবাঢ়িছে। ক'ৰবাত যদি কিশোৰীক ধৰ্ষণ, আন ক'ৰবাত খিলঞ্জীয়াৰ ভূমি দখল, আন ক'ৰবাত আকৌ থানা আক্ৰমণ। মুঠৰ ওপৰত বিগত ৩ মাহত ৰাজ্যত সন্দেহজনক সংখ্যালঘুৱে খিলঞ্জীয়াৰ ওপৰত কৰিছে বিভিন্ন অপৰাধমূলক আক্ৰমণ। যোৱা লোকসভা নিৰ্বাচনৰ পিছত ৫-৬টা ঘটনা সংঘটিত হৈছে। মাজবাটত এটা ধৰ্ষণৰ গোচৰ বা ধৰ্ষণৰ ঘটনা হৈছে। ঢেকীয়াজুলিত এটা ধৰ্ষণৰ ঘটনা হৈছে। নিৰ্বাচনৰ মাজত দুধনৈত জনজাতীয় ছোৱালী এগৰাকীৰ ওপৰত একেই ধৰণৰ অত্যাচাৰ কৰা হৈছে। বৰপেটাত এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে। কোকৰাঝাৰতো এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে। যোৱা ২৩ মে'ত লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত এনেদৰে দলবদ্ধভাৱে আক্ৰমণ কৰিছিল একাংশ সন্দেহজনক নাগৰিকে। আনকি শিলগুটিমাৰী আৰক্ষীক সাংবাদিককো আহত কৰিছিল। খেলমাটি আৰক্ষী থানা জ্বলাবলৈ সংখ্যালঘুৰ দলটোৱে আনিছিল পেট্ৰল। যোৱা ১৫ মে'ত বৰপেটাৰ বামুণবড়িত খিলঞ্জীয়াৰ ওপৰত সংখ্যালঘুৱে চলাইছিল আক্ৰমণ। বামুণবড়ি গাঁৱৰ সমীপৰ জহুৰ খান নামৰ এটা দুৰ্বৃত্তৰ নেতৃত্বতেই হাতে হাতে দা কুঠাৰ জাঠি জোং লৈ চুৰপাৰা গাঁৱৰ একাংশ সংখ্যালঘু লোকে দলবদ্ধ আক্ৰমণ কৰিছিল বামুণবড়ি গাঁৱৰ একাংশ লোকক। এই ঘটনাৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভুক্তভোগীৰ পৰিয়াল আৰু গাঁওবাসীক সাক্ষাৎ কৰি দোষীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে জাকিৰ, আটোৱা, ইনজামামুল, জয়নাল, নুৰ মহম্মদ, নিৰাজুৰ সহ ৮টাকৈ দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ৭ জুনত ফকিৰা গ্ৰামৰ নামপাৰা গাঁৱত খিলঞ্জীয়াৰ পৰিয়ালক আক্ৰমণ কৰিছিল সংখ্যালঘুৱে। নামপাৰা গাঁৱত শপত গ্ৰামৰ এজন ব্যৱসায়ীৰ ভূমিকেন্দ্ৰিক এই সংঘাতত খিলঞ্জীয়া পৰিয়ালটোক হাতে হাতে জাঠি জোং লৈ আক্ৰমণ কৰিছিল সংখ্যালঘুৰ দলটোৱে। আহত হৈছিল প্ৰায় ১১জনকৈ লোক। ২২ জুনত মাজবাটত এটা খিলঞ্জীয়া পৰিয়ালৰ কিশোৰী হৈছিল দলবদ্ধ বলাৎকাৰৰ বলি। বলাৎকাৰী মুস্তাক আহমেদ, মহিদুল ইছলাম, অফিজুল আলী, ছাদ্দাম আলী আৰু আফান আহমেদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ পিছতে বলাৎকাৰীৰ ঘৰত অগ্নিসংযোগ কৰিছিল উত্তেজিত ৰাইজে। মাজবাটৰ পিছতে ২৪ জুনত ঢেকীয়াজুলিত ১০ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰিছিল শ্বহিদুল ইছলাম নামৰ এটা নৰপিশাচে। দোষীক ফাঁচীৰ দাবীত প্ৰতিবাদো জনাইছিল ৰাইজে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত আহত হৈছিল ধৰ্ষণকাৰী শ্বহিদুল ইছলাম। এই ৩ মাহত এনেদৰে নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ মাজতেই খিলঞ্জীয়াৰ ওপৰত চলিছিল আক্ৰমণ। বিশেষকৈ লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্দেহজনক সংখ্যালঘুৱে। আৰু তাৰে উদাহৰণ শেহতীয়া এই ঘটনা। এনে সময়ত ৰাজ্যত বিজেপি চৰকাৰ নাথাকিলে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি উদ্বেগ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা ৩ বছৰ অসমত এইবিলাক কৰিব কোনেও সাহসো কৰা নাছিল আৰু প্ৰায় এইবিলাক ঘটনা কমি গৈছিল। কিন্তু যোৱা এমাহত উপৰ্যুপৰি এনেকুৱা ঘটনা আৰু এটা পেটাৰ্ণ, কিছুমান বিশেষ লোক, বিশেষ ব্যক্তি, বিশেষ ঘটনা, এই ধৰণৰ ঘটনা আমাৰ মাজত পোহৰত আহিছে। অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে আৰু এই বিষয়টোৱে আমাক চিন্তিত কৰিছে। ইয়াৰ আমি উত্তৰ বিচাৰি উলিয়াম। যোৱা এমাহত বিশেষকৈ লোকসভা নিৰ্বাচনৰ পিছত
এটা চক্ৰ অনুপ্ৰাণিত হৈ উঠা দেখা গৈছে। বিভিন্ন জায়গাত আমাৰ মন্ত্ৰীসকলো গৈছে ঘটনাৰ পিছত ঘটনাৰ খবৰ ল'বৰ কাৰণে। সামাজিক পৰ্যায়ত ৰাইজে চিন্তা কৰিব লাগে যে কিহৰ কাৰণে হঠাৎ তেওঁলোকে মূৰ দাঙি উঠিলে। অসমত খিলঞ্জীয়া লোকৰ ওপৰত বাংলাদেশী মূলৰ মুছলমানৰ আক্ৰমণ ভয়াৱহ হৈ পৰিছে, কিন্তু ৰাজ্য চৰকাৰে এই আগ্ৰাসন আৰু আক্ৰমণ সহ্য নকৰে। লোকসভাৰ নিৰ্বাচনৰ পিছত এটা সমষ্টিত কংগ্ৰেছ জয়ী হোৱাৰ বাবে লোকসভাৰ নিৰ্বাচনৰ পিছতে এই আক্ৰমণ অধিক বৃদ্ধি পাইছে বুলি মন্তব্য কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। এয়া আমাৰ কাৰণে অশনি সংকট হয়। আমাৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈকে চেষ্টা চলাইছে, কিন্তু ৰাইজেও এইবিলাক কথা ভাবিব লাগে। তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। ডেফিনেটলি নিৰ্বাচনৰ পাছত বেছি হৈছে। যোৰহাটত পৰাজয় বৰণ কৰিলোঁ, তাৰ কাৰণে এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে ভাবে যে কংগ্ৰেছ দল আকৌ শাসনলৈকে আহিব, আমি এতিয়াৰ পৰা অত্যাচাৰ কৰিম আৰু অসমীয়াক এতিয়াৰ পৰাই মুখিমূৰ কৰিম। এয়া হ'বলৈকে দিব নালাগে। সকলোৱে এই ক্ষেত্ৰত সজাগ হওক, তাৰ কাৰণে অনুৰোধ কৰিছোঁ। বেয়া পৰিৱেশ হৈছে, পৰিৱেশ কৰিবলৈ বিচাৰি আছে। আজি হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী নাথাকিলে আৰু বেয়া কৰিলে হয়। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।